টিম ইণ্ডিয়াৰ নামত গছপুলি ৰোপণ জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ কৌৰ ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ 140 কোটিৰো অধিক ভাৰতীয়ৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা টিম ইণ্ডিয়াক লৈ গৌৰৱ অনুভৱ কৰিছে প্ৰতিগৰাকী ভাৰতীয়ই টিম ইণ্ডিয়াৰ প্ৰতি অজস্ৰ মৰম ভালপোৱাৰ চিনস্বৰূপে বা টিম ইণ্ডিয়াৰ এই বিশ্বজয় চিৰস্মৰণীয় কৰি ৰাখিবলৈ ব্যতিক্ৰমী প্ৰশংসনীয় পদক্ষেপ ক্ৰিকেট অনুৰাগী ৰাজীৱ কৌৰ কোনো এটা 6 আৰু 4 যাতে যাব নোৱাৰে গতে সব বাৰ্ডি লাইনত আছে আৰু ৰুম আজি তো সম্পূৰ্ণ কিবা 20 আৰু ইফালে 24 আজি 24 জোপা ৰুলো আৰু ৰুম বহুতে কৈছে যে গছ কিবা নামকৰণ কৰিব লাগে টিম ইণ্ডিয়াৰ নামত দেওবাৰে মুঠ 24 জোপা গছপুলি ৰোপণ কৰে কৌতুক অভিনেতাগৰাকীয়ে তাৰ ভিতৰত বকুল নীল কৃষ্ণচূড়া আহত অন্যতম শনিবাৰে ৰোমাঞ্চকৰ খেলখন আৰম্ভ হোৱাৰ পূৰ্বে ফেচবুক যোগে ক্ৰয় ঘোষণা কৰিছিল যদিহে টি20 বিশ্বকাপত ভাৰত জয়ী হয় তেন্তে প্ৰতিগৰাকী খেলুৱৈৰ নামত বৃক্ষৰোপণ কৰিব আৰু যিমান ৰান বা উইকেটত জয়ী হ'ব সেইমতে অতিৰিক্ত বৃক্ষ ৰোপণ কৰিব কথা দি কথা ৰাখিলে ৰাজীৱ কৌৰ প্ৰতিগৰাকী খেলুৱৈৰ নামত নামাকৰণ কৰাতকৈ কিয় টিম ইণ্ডিয়া নামাকৰণ ৰাজীৱ কৌৰ পৰৱৰ্তী পৰ্যায়ত ক্ৰিকেট ফুটবলৰ খেল হ'লেই টিম ইণ্ডিয়া বিজয়ী হ'লে গছপুলি ৰোপণ কৰি যাব ৰাজীৱ কৌৰ ৰাইজকো গছপুলি ৰোপণ কৰি সেউজী ধৰণী ধুনীয়া কৰি ৰাখিবলৈ আহ্বান ৰাজীৱ কৌৰ বহুতে কৈছে যে গছ কিবা নামকৰণ কৰিব লাগে ৰোহিত কোহলি বুমৰা কিন্তু মই নামকৰণ নকৰোঁ কিয় এইকাৰণে নকৰোঁ টিম ইণ্ডিয়া বুলি থাকক নামকৰণ এইকাৰণে নকৰোঁ কাৰণ গোটেইকেইটা গছ যে বাচিব আশা নাই দুই এটা মৰি যাব পাৰে কিবা কাৰণত বোলে কোনোবা এটা নামৰ মই গছ লৈছিলোঁ সেইটো যদি কিবা কাৰণত যদি মৰি যায় তেতিয়া বেয়া লাগিব নহয় সেইকাৰণে নাম নিদিওক আৰু মানে টিম ইণ্ডিয়া বুলি গোটেই গছজোপাৰ নাম দিওঁ আৰু বহুত ৰুম আৰু এতিয়া জিম্বাবুত তৰুত যদি আৰু জিকি যায় আৰু ৰুম অকল ক্ৰিকেট নহয় ফুটবলটো জিকে যি খেলত জিকা যোনে জিকিব তেওঁলোকৰ নামত মই সদায় একোজোপাকৈ গছ ৰুম অকল মই ৰুলে নহ'ব আপোনালোকে ৰুওক অকল পৰিৱেশ দিৱসত কিবা গছ পুলি ৰোৱা প্ৰতিযোগিতাত বিশ্ব ৰেকৰ্ড কৰাতকৈ এইদৰে নিজে নিজাববীয়াকৈ সকলোৱে 2-3 জোপাকৈ গছ ৰুৱকচোন যথেষ্ট 1000 জোপা আপুনি কিবা লালন কৰিব নোৱাৰিব পাৰে কিন্তু ঘৰৰ সন্মুখতে বা চৌহদতে 2-3 জোপা আপুনি ভালকৈ লালন পালন কৰিব পাৰিব ঠিক তেনে ল'ৰা ছোৱালী বহুত হ'লে লালন পালন কৰা দিগদাৰ এটা বা দুটা হ'লে ধুনীয়াকৈ লালন পালন কৰিব পাৰে ধন্যবাদ টিম ইণ্ডিয়া জিন্দাবাদ টিম ইণ্ডিয়াৰ নামতেই হওক বা অন্য উদ্দেশ্যতেই হওক গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা গ্ৰীষ্ম প্ৰবাহৰ পৰা যে গছেহে ৰক্ষা কৰিব সেয়া নিশ্চিত সেই গতিকে কৌতুক অভিনেতাগৰাকীৰ এই পদক্ষেপ প্ৰশংসনীয় তথা শলাগ ল'বলগীয়া নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও